Good afternoon, everyone. আজি আমি BPSC 134 ব্লক 2 ইউনিট 11 ডিস্ট্রিক্ট কালেক্টৰ এই চেপ্টাৰৰ পৰা আলোচনা কৰিম। তাৰ মেইন বিষয়বস্তুখিনি হ'ল এটা ডিস্ট্ৰিক্টৰ এটা জিলাৰ যিমান মানে মেইন ব্যক্তি হয় তেওঁ হ'ল জিলা ডিস্ট্ৰিক্ট কালেক্টৰ আৰু তেওঁৰ এইবোৰ মেইনলি জিলা কালেক্টৰ এনে আপোনালোকে চবে জানিবই পাৰে এইটো বস্তু UPSC বা আজিকালি IAS পৰীক্ষা দি এইটোৰ কাৰণে কোৱালিফাই হয়। মেইনলি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ পৰা এপইণ্টেড বাই দ্য ষ্টেট গভৰ্ণমেণ্টৰ। চ' তেওঁৱে মেইনলি ডিস্ট্ৰিক্ট কালেক্টৰ হয়। ডিস্ট্ৰিক্ট কালেক্টৰ মিনছ ডিস্ট্ৰিক্টৰ যিমানখিনি এটা জিলাৰ যিমান মেইন ইম্পৰ্টেণ্ট এডমিনিষ্ট্ৰেটিভ ৱাৰ্ক আছে মানে কামখিনি সেইখিনি তেওঁ মেইনলি ৰক্ষণাবেক্ষণ কৰে। তাৰপিছত ৰাজহুৱা প্ৰশাসনত তেওঁৰ মেইনলি ভূমিকা চলাই থাকে আৰু এইবোৰ বস্তু ইমানেই ইম্পৰ্টেণ্ট যে যেনেকা এটা এখন দেশত যেনেকা প্ৰাইম মিনিষ্টাৰ হয়, দেন ষ্টেট কাণ্ট্ৰিৰ কাৰণে PM, দেন ষ্টেটৰ কাৰণে CM আৰু ডিষ্ট্ৰিক্টৰ কাৰণে DM ধৰিলেও হৈ যায় তেনেকা। চ' ডিষ্ট্ৰিক্ট কালেক্টৰে তেওঁক গোটেইখিনি কালেক্ট কৰে ৰেভিনিউৰ পৰা লৈ। ছাপ'জ আমি ফাৰ্ষ্ট অফ অল তেওঁক ৰেভিনিউ যোনটো হয় ৰেভিনিউৰ ডিপাৰ্টমেণ্টৰ ধৰিব গ'লে যিমান ৰাজ্যিক যিমান কৰ তাৰপিছত টেক্স এইবোৰ যিমান আছে এইবোৰো তেওঁ চাবলগীয়া হয়। তাৰ অকলে যে মানে আমাৰ ষ্টেটৰ CM গোটেইখিনি কভাৰ কৰি ল'ব গৈ ডিষ্ট্ৰিক্টৰ, সেইটো পচিবল নহয়। চ' ডিষ্ট্ৰিক্টৰ পৰা এজন থাকিব লাগিব যি মানে ডিষ্ট্ৰিক্টৰ যিমান কাৰ্যবাহী বস্তু যেনে মেজিষ্ট্ৰেচি আছে, তাৰপিছত আইন শৃংখলা ৰক্ষণাবেক্ষণ কৰা, তাৰপিছত যিমান অনুজ্ঞাপত্ৰ হওক নিয়ম সম্পৰ্কীয় কৰ্তৃপক্ষ, তাৰপিছত যিমান কিবা এটা দুৰ্যোগ আহিলে কি ব্যৱস্থা ল'ব লাগিব, তাৰপিছত ইলেকশ্যনৰ সময়তে কি ব্যৱস্থা লাগিব, তাৰপিছত হঠাৎকৈ কিবা বিপদ এটা হ'ল এই গোটেইবোৰ সেই ডিষ্ট্ৰিক্ট কালেক্টৰেৰে ডিউটি হয়। ডিষ্ট্ৰিক্ট কালেক্টৰত এটা ডিষ্ট্ৰিক্টত বহুত এজনহে ছেইম পাৰ্চন হয় ডিষ্ট্ৰিক্ট কালেক্টৰ হিচাপত, কিন্তু তেওঁৰ ডিউটি ডিফাৰেঞ্চ হ'ব পাৰে। যেনে ছাব ডিভিশ্যনেল অফিচাৰ, তেওঁৰ পিছৰ পৰা ছাব ডিভিশ্যনেল অফিচাৰ হ'ব, যেনে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ছাব ডিভিশ্যনেল অফিচাৰ হ'ব, তাৰপিছত RI হ'ব, তাৰপিছত বাতৰি এনেকুৱা তলত, তাৰপিছত এডুকেশ্যন ডিপাৰ্টমেণ্টত যাওক ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন হ'ব, ব্লক এলিমেণ্টাৰী, তাৰপিছত ব্লক এলিমেণ্টাৰী এডুকেশ্যন হ'ব এনেকুৱা। তাৰপিছত ল এণ্ড অৰ্ডাৰত গ'লেও ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হ'ব, তাৰপিছত SDM হ'ব, দেন এক্সিকিউটিভ মেজিষ্ট্ৰেট হ'ব। গোটেইখিনি তেনেকুৱা এজনৰ পিছত আৰু এজনৰ ডিউটি আছে। যদি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত যাওঁ তেনেকুৱা হ'লে আৰু ডিষ্ট্ৰিক্ট DFO থাকিব, তাৰপিছত ৰেঞ্জাৰ থাকিব। এনে কাৰ্যবিলাক এটা ষ্টেপত এজনকৈ দিয়া হয় বস্তুবোৰ, যিবোৰক যাতে ছিষ্টেমেটিকেলি বস্তুখিনি হ'ব পাৰে। তাৰপিছত আদিবাসী ডিপাৰ্টমেণ্টত গ'লেও ছেইম হ'ব এনেকুৱা। ট্ৰাইবেলৰ কাৰণেও এনেকুৱা ৰুলবিলাক এটা দিয়া হ'ব, যি ডিষ্ট্ৰিক্ট কালেক্টৰৰ আণ্ডাৰতে পৰে, এইবোৰ ভগাই দিয়ে চব। ডিষ্ট্ৰিক্ট কালেক্টৰ মেইনলি তেওঁ এইবোৰ যিমানেই ডিপাৰ্টমেণ্ট যিমানেই বিভাগ হয় গোটেইকেইটা তেওঁ মিলাই চলাই দিয়ে, যেনেকুৱা সমন্বয় কৰি দিয়ে তেওঁ বস্তুবোৰ। অকলে যে জিলা পৰিষদৰ যোগেদি গোটেইখিনি হয় সেইটো নহয়। কিছুমান গাঁও অঞ্চলত যেনে 6 মাহৰ কাৰণেও বস্তুবোৰ ব্যক্তিসকলৰ ওপৰত কৰবিলাক ঠিক কৰি দিয়া হয়, তাৰপিছত আকৌ চেঞ্জ কৰা হয়, বা কেতিয়াবা আকৌ আমি দেখা পাওঁ যে দালালৰ ওপৰতো কৰ কৰি দিয়া হয়। তাৰপিছত কিছুমান আয়োগ প্ৰতিনিধি তথা বজাৰতো বিক্ৰীজাত সামগ্ৰীৰ ওপৰত কৰ আয়োগ কৰিব পাৰে। গোটেই ভূমি ৰাজহৰ কৰ জিলা পৰিষদেও জাৰি কৰিব পাৰে। তথাপিও এই গোটেই বস্তুবোৰ
ডিষ্ট্ৰিক্ট কালেক্টৰৰ আণ্ডাৰতে হয়, জিলা সংগ্ৰহালয়ৰ আণ্ডাৰতে হয়। তেওঁক নজনাকৈ কোনেও এইটো ষ্টেপ ল'ব নোৱাৰিব। চ' জিলা পৰিষদৰ পঞ্চায়তৰ সমিতিৰ লগতো সম্পৰ্ক তেওঁৰ থাকে। ই কাৰ্যবোৰৰ মাজৰ সম্পৰ্ক ৰাখে আৰু সিহঁতৰ কাৰ্যবোৰৰ তত্বাৱধান তেওঁৱে কৰি দিয়ে। তাৰপিছত আমি যেনে আৰু এটা ভাগ আছে যেনে PWD, সেইটো বিভাগত গ'লেও এক্সিকিউটিভ, তেওঁ ফাৰ্ষ্টতে এক্সিকিউটিভ ইঞ্জিনিয়াৰ আণ্ডাৰত হ'ব, তাৰপিছত SDO হ'ব, তাৰপিছত ছেকশ্যনেল ইঞ্জিনিয়াৰ হ'ব। তেনেকুৱা বস্তুবোৰ ডিপাৰ্টমেণ্টত এই গোটেই বস্তুবোৰৰ যোন হেড হয় তেওঁহে ডিষ্ট্ৰিক্ট কালেক্টৰ বুলি আমি ক'ব পাৰোঁ। তেওঁৰ মানুহ এজনে হয়, কিন্তু ডিউটি তেওঁৰ যথেষ্ট বেছি হয়। ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনতো তেওঁহে মেইনলি কৰিব লগা হয়, এইখিনি মেনেজ কৰিব লগা। তাৰপিছত টেক্সেছ, ডিষ্ট্ৰিক্টৰ যিমান টেক্সেছ আছে এইবোৰো তেওঁকহে মেনেজ কৰিব লগা হয়। তাৰপিছত এডমিনিষ্ট্ৰেটিং, যে ডিষ্ট্ৰিক্টত যিমান এডমিনিষ্ট্ৰেটিঙৰ ভাগত যিমান পৰিছে, এই যিমান নিয়মৰ যিবিলাক তেওঁ অফিচিয়েল যোনবোৰ কাম, কিছুমান বস্তু যেনে চেঞ্জ হয়, তাৰপিছত কিছুমান বস্তু হঠাৎকৈ ল'বলগীয়া হয়, এইবোৰ বস্তু গোটেই তেওঁ ডিষ্ট্ৰিক্ট কালেক্টৰেৰে হয়। কিছুমান ষ্টেটত ডিষ্ট্ৰিক্ট কালেক্টৰ হি অৰ চি এনিৱান, ইট মে বি মেল অৰ ইট মে ফিমেল, যিকোনো হ'ব পাৰে। ভেৰি ইম্পৰ্টেণ্ট ৰিলেশ্যনশ্বিপ হয় এই উইথ দ্য পঞ্চায়তৰ ৰাজৰ লগতো তেওঁলোকৰ বহুত ভাল ৰিলেশ্যন হয় ডিষ্ট্ৰিক্ট কালেক্টৰৰ, বিকজ এইখিনিও মেনেজ কৰিব লগা। পঞ্চায়ত ৰাজ বুলিতে আমি পঞ্চায়ত ৰাজ ব্যৱস্থাৰ জিলা পৰ্যায়ৰ আটাইতকৈ উচ্চ ক্ষেত্ৰখন জিলা পৰিষদে থাকে। চ' এই সংস্থাত কিছুমান প্ৰত্যক্ষভাৱে নিৰ্বাচিত সদস্য থাকে, যিসকল সংখ্যা ৰাজ্যভেদে ভিন্ন হয় আৰু ই জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণো কৰে। তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰৰ ধাৰণা দেশৰ গাঁও আৰু চহৰ দুয়ো ক্ষেত্ৰতে ভালদৰে উদ্গতি কৰা নাই। এই অকৃতকাৰ্যতাৰ প্ৰধান কাৰণ হ'ল প্ৰশাসনৰ ৰাজনৈতিকৰণ, নিৰ্বাচিত সংস্থাত দাগী বৈশিষ্ট্যৰ অন্তৰ্ভুক্ত এইবোৰ। সংবিধান সংশোধনৰ শেহতীয়া সংযোজনেও স্থানীয় স্বায়ত্তশাসন সংস্থাৰ বিত্তীয় সম্পদ বঢ়াইছিলে। তেতিয়াও তেওঁলোকে এতিয়াও পুঁজিবৰ বাবে হাবাগুৰি খাব লগা হয়। কিন্তু যদিও কৰ আয়োগ প্ৰক্ৰিয়া তেওঁলোকক দিয়া হৈছিলে, তেওঁলোকে যথেষ্ট কৰ সংগ্ৰহ কৰিব নোৱাৰে। এইবিলাক ক্ষেত্ৰতো বহুত কিছুমান বস্তু আনকণ্ট্ৰল হৈ যায়। তেতিয়াহে এইবোৰ ডিষ্ট্ৰিক্ট কালেক্টৰেই হয় যি তেওঁ এইবোৰ মেইনটেইন কৰে আৰু এটা এডজাষ্টমেণ্টত লৈ আনে। তাৰপিছত কিবা এটা নতুনকৈ এপইণ্টমেণ্ট দিয়া হ'ব, কিবা এটা অনুজ্ঞাপত্ৰ হওক বা নিয়মাত কৰ্তৃপক্ষ হওক, এইবোৰ ক্ষেত্ৰতো ডিষ্ট্ৰিক্ট কালেক্টৰে হাত হয়। তেওঁ মুঠতে যে তেওঁ অকলে যে গাঁও পঞ্চায়তৰ বস্তুখিনি যে তেওঁ চাবলগীয়া হয় সেইটো নহয়। তেওঁ লগতে মিউনিচিপেল যোনটো কিছুমান টাউন এৰিয়াত যিবোৰ এটা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত বহুত কেইখন টাউনো পৰে, এইবিলাক টাউনত যোনবিলাক মিউনিচিপেল অফিচ হয়, মিউনিচিপেল বৰ্ড হয়, এইবিলাকো যিবিলাক পৌৰ নিগম বা আমি পৌৰসভা বুলি কওঁ বা পৌৰ নিগম, এইবোৰো তেওঁ ডিষ্ট্ৰিক্ট কালেক্টৰৰ আণ্ডাৰতে হয়। তেওঁ এইবোৰ বস্তু চাবলগীয়া হয়। কোনো যি প্ৰব্লেম হওক, কিবা কোনটো ষ্টেপ ল'লে এইটো এটা ভাল সমাজৰ কাৰণেও ভাল হ'ব বা পৰিৱেশটোও ভাল হ'ব, কিবা এনভাইৰনমেণ্টটোও ভাল হৈ যাব, এইবিলাক বস্তু গোটেইখিনি ডিষ্ট্ৰিক্ট কালেক্টৰৰ চোৱাত চাবলগীয়া হয়। তাৰপিছত যে মিউনিচিপেল বৰ্ডটো একচুৱেলি মিউনিচিপেল বৰ্ডটো হ'ল কি, মিউনিচিপেল বৰ্ডত টাউনত যেনেকুৱা কিছুমান এইটো বস্তু চোৱা মিলা কৰে, যেনে নালা নৰ্দমা, কিবা পানীৰ প্ৰব্লেম হ'ল, কিবা টাউনৰ ৰাস্তাবোৰ কিবা বেয়া হৈছে, কিবা পানীৰ প্ৰব্লেম হৈছে, কিবা ফ্লাড এফেক্টেড এৰিয়া হৈছে বা খোৱা, এইবোৰ বস্তু বহুত কিছুমান বস্তু হয় যিবোৰ টাউনত জাবৰ পেলোৱা যেনে বহুত, তাৰপিছত গোটেই বস্তুবোৰ
টাউন কমিটিত পৌৰসভাক মিউনিচিপাল বৰ্ডকে দিয়া হয়। চ' মিউনিচিপাল বৰ্ড পৌৰসভাই এইখিনি কভাৰ কৰিলেও এইখিনি বস্তু পৌৰসভাকো হেণ্ডেল কৰিব লগা হয় আমাৰ ডিষ্ট্ৰিক্ট কালেক্টৰে। তেওঁহে এইখিনি বস্তু হেণ্ডেল কৰে আৰু চোৱা মেলা কৰে। কেতিয়াবা আকৌ আমাৰ জেলছবিলাক হয়, যেনে ডিষ্ট্ৰিক্ট জেলবোৰ হয়, এইবোৰকো ডিষ্ট্ৰিক্ট কালেক্টৰেও গৈ এইখিনি চাব লগা হয়। তেওঁ চাব লগা হ'ব যে কোনোবা যদি কয়দী আছে, তেওঁ যদি কিবা ভালকৈ কিবা তেওঁৰ প্ৰমোশ্যন হ'ব লগা আছে জেলত, ছাপ'জ তেওঁ ভাল কৰিছে, কিবা তেওঁক পাৰফেক্ট হৈছেনে, তেওঁক ৰিলিজ দিয়া যাবনে নাই, কিবা তেওঁৰ এইখিনি বস্তু গোটেইখিনি ডিষ্ট্ৰিক্ট কালেক্টৰেই চোৱা মেলা কৰে। চ' এইবোৰ বস্তু প্ৰিজনাৰৰ, তাৰপিছত যিবিলাক জেলত আছে সিহঁতৰ কয়দী যিবোৰ, তেওঁলোকৰ মাৰ্চি পেটিশ্যন, তেওঁলোকক মাফি দিয়া হ'বনে নাই, তাৰপিছত তেওঁলোকৰ আৰু ৰিলিজ হ'বলগীয়া কিমান দিন, এই গোটেই বস্তুবোৰেই এই ডিষ্ট্ৰিক্ট কালেক্টৰে চোৱা মেলা কৰিব লগা হয়। তেওঁহে মেইনলি ডিচিশ্যন লয়। তাৰপিছত কিছুমান যেনেকা ডেভেলপমেণ্টেল প্লেন আছে, সেইটোৰ কাৰণেও এইটো মেইনলি ডেভেলপমেণ্টেল প্লেনৰ কাৰণে তেওঁ চোৱা মেলা কৰে। ছাপ'জ আজি কিমান দিনৰ আগৰ পৰা, আজি প্ৰায় অলম'ষ্ট 2-3 বছৰৰ পৰা আমি কৰোণাৰ কাৰণে চাফাৰ কৰি আছোঁ। কেতিয়াবা হঠাৎ কৰোণা ডিজিজটো আহি পৰে, তেতিয়া আমি ছাডেনলি এইটো বস্তু কৰোণাৰ কাৰণে আমি এতিয়া ছাপ'জ অহা নাই তেতিয়া আমি কি ষ্টেপ ল'ব লাগে, আকৌ ছাপ'জ কৰোণাটো আহিলে আমি কি ষ্টেপ ল'ব লাগে, আকৌ যেতিয়া কমি গ'ল যোৱা সময়ত কি ষ্টেপ ল'ব লাগে। এই ছাপ'জ এনেকুৱা এটা ছিটুৱেশ্যনত 3টা ষ্টেপকৈ ল'ব লগা হয়, যেনে অহাৰ আগতে কি ষ্টেপ ল'ব লগা হয়, অহাৰ পিছত কি ষ্টেপ ল'ব লগা হয়, আকৌ যোৱাৰ পিছত কি ষ্টেপ, এইবোৰ ষ্টেপ গোটেইখিনি ডিষ্ট্ৰিক্ট কালেক্টৰে ফাংচনত পৰে, তেওঁৱে চোৱা মেলা কৰিব লগা হয় এইখিনি। আৰু এইটো এইটো যে ডিষ্ট্ৰিক্ট কালেক্টৰে এইটো এনেই যে তেওঁ চাব, তেওঁ ডিষ্ট্ৰিক্ট কালেক্টৰ এইটো নহয়, এইটো আণ্ডাৰ আৰ্টিকল 243ZD এণ্ড 243ZE, এইটো আৰ্টিকুলৰ আণ্ডাৰত এইটো আৰ্টিকুলৰ মতে যিমান প্লেনিং আছে এইবোৰ দিয়া হৈছিলে DPSC আৰু MPC বুলি দুটা অৰ্গেনাইজেশ্যন আছিলে, তেওঁলোকক দিয়া হৈছে, যেনে ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন কমিটি হয়। আৰু তেওঁলোককহে ডিষ্ট্ৰিক্ট কালেক্টৰে তেওঁলোকৰে জৰিয়তে মানে এইটো বস্তু যোগাযোগ কৰে আৰু কৰ্ডিনেট কৰে ক'ত কোনটো বস্তু ষ্টেপ ল'ব লগা হয়। চ' এইটো বস্তুৱেই মেইন হয় তেওঁৰ, মানে ইমানে তেওঁৰ দায়িত্ব আৰু ডিউটি যে আমি কেতিয়াবা দেখাই পাওঁ, যেনে কেইদিনমান আগতে ফ্লাড হৈছিলে, তেতিয়া ছাপ'জ আমি দেখিব পাইছিলোঁ যেন ফ্লাডত কেনেকুৱা এইবিলাক IAS অফিচাৰবোৰে কেনেকুৱা মানে কাম কৰি আছিলে এইবোৰ ফ্লাড এফেক্টেড এৰিয়াত গৈ পেলাই। চ' তেওঁলোকৰ যথেষ্ট ডিউটি যোনবিলাক কৰিব লগা হয়। এইখিনি বস্তু যে তেওঁ চায় সেইটোৱে নহয়, ছাপ'জ এইটো ফ্লাড অহাৰ আগতে কি ষ্টেপ ল'বলগীয়া হ'ব, তাৰপিছত ফ্লাড আহিলে আকৌ কি ষ্টেপ ল'বলগীয়া হয়, তাৰপিছত ফ্লাড যোৱাৰ পিছত কি ষ্টেপ, যেনে টাউনখন নিট এণ্ড ক্লিন, তাৰপিছত হাইজেনিক আছেনে নাই, এইবোৰ চব গোটেই বস্তুবোৰ তেওঁ চাবলগীয়া হয় আৰু অৰ্ডাৰ কৰিব লগা হয়, নিজে চেক কৰিবলগীয়া। চ' এজন এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ যি তেওঁ কৰি আছে এই ডিষ্ট্ৰিক্ট কালেক্টৰে, এইখিনি যে অকলে যে সমাজৰ কল্যাণৰ কাৰণে বুলি কৰা সেইটো নহয়, তেওঁৰ এইটো এটা দায়িত্ব আৰু ডিউটি হৈ গৈছে যে মানে গোটেইখিনি তেওঁৰ লুক আফটাৰ কৰাটো। অকলে ইমানে নহয়, জাষ্ট তাৰপিছত তেওঁ এই কিবা এটা দুৰ্যোগ আহিলে তেওঁহে এইখিনি চাব লগা হয়। আকৌ ইলেকশ্যনৰ সময়তে যে ইলেকশ্যন যেতিয়া আহে তেতিয়াও ডিষ্ট্ৰিক্ট কালেক্টৰৰ যথেষ্ট ডিউটি আছে। যেনে আমি এতিয়া এই 5 নম্বৰ পইণ্টত নিৰ্বাচন যোনটো হয় এইটো লৈয়ে গৈ আছোঁ। ইলেকশ্যনৰ ক্ষেত্ৰতো তেওঁ গোটেইখিনি মেনেজ কৰিবলগীয়া হয়, এটা এৰিয়াত কোনটো এৰিয়াত অফিচ হ'ব বা
কোনে মেনেজ কৰিব, কেনেকুৱা হ'ব, গোটেইখিনি তেওঁহে মেনেজ কৰিব লগা হয় ডিষ্ট্ৰিক্ট কালেক্টৰৰ। যে ইলেকশ্যনৰ জৰিয়তে তেওঁক এইখিনি বস্তু গোটেই তেওঁ চাবলগীয়া হয়। মেনেজ কৰা ষ্টাৰ্টলৈকে কাক ক'ত পঠোৱা হ'ব, কেনেকৈ এৰেঞ্জ কৰা হ'ব, কোনটো চেণ্টাৰ হ'ব, কেনেকৈ ইলেকশ্যন হ'ব, ডেট, গোটেইবোৰ বস্তু তেওঁহে মেনেজ কৰিবলগীয়া হয়। তাৰপিছত ষ্টাফ এৰেঞ্জমেণ্টৰ পৰা লৈ আৰু পুলিচ, আৰ্মি গোটেইখিনিয়ে তেওঁৰহে অৰ্ডাৰতে হয়। তাৰপিছত এইবোৰ কিছুমান বস্তুত কিছুমান এৰিয়াত যেনে হঠাৎকৈ কিবা দুৰ্যোগ আহি গ'ল, কিবা এইবোৰ বস্তুত যেনে খাদ্য আৰু অসামৰিক যোগানবোৰ দিবৰ কাৰণেও তেওঁহে কৰিব লগা হয়। বিভিন্ন ধৰণৰ কোনফালে কেনেকুৱা খাদ্যটো পঠালে গোটেইখিনি ইজি হ'ব, ইজিলি গোটেইবোৰে পায় বা সুবিধা হয়, যাতে সকলোৱে এইটো সুবিধা ল'ব পাৰে, এইখিনিও তেওঁ ভালকৈ মেনেজ কৰে। যেতিয়া তেওঁ এইখিনি মেনেজ কৰিবলগীয়া হয়, তেতিয়া তেওঁ বিভিন্ন ধৰণৰ অফিচতো যাব লগা হয় আৰু এইখিনি হেণ্ড অভাৰ কৰিব লগা হয় চবক। এই বস্তুটো আমি অকলে যে তেওঁৰহে এইখিনি চাবলগীয়া অকলে কৰিব পাৰে তেনেকুৱা নহয়। এইটো কাৰণে বিভিন্ন ধৰণৰ টাউন কমিটিৰ পৰাও তেওঁ হেল্প লয়। এটা এৰিয়াৰ যোনটো মিউনিচিপেল বৰ্ড হয়, সিহঁতৰ পৰাও তেওঁ এইখিনি হেল্প লয়। মিউনিচিপেল বৰ্ড কি মানে, এইটো এটা হ'ল মিউনিচিপেল বৰ্ড 1956 চনত পৌৰসভাসমূহৰ বাবে এখন বাস্তৱ আৰু দীঘলীয়া কাৰ্যসূচী বনোৱা হৈছিলে, যোনটো মিউনিচিপেল বৰ্ডে সকলো পৰিষদে এইটো এলেকাৰ ভিতৰতে মানে এটা এলেকা লৈ দিয়া হৈছিলে। এইটো এলেকাৰ ভিতৰতে যদি হস্পিটেল হওক বা সেৱা কেন্দ্ৰ, নিৰাশ্ৰয়সকলৰ কাৰণে স্থাপন কিবা কেন্দ্ৰ, এইবোৰ বস্তু তেওঁলোকক দিয়া হৈছিলে। এইবোৰ বস্তু মেইনলি ডিষ্ট্ৰিক্ট কালেক্টৰে মাজে মাজে আহি ইনস্পেকশ্যন কৰিব লগা হয় যে গোটেইখিনি চলি আছে নে নাই। তাৰপিছত পৌৰসভাৰ ৰাস্তা পথৰ উন্নয়নৰ কাৰ্যতো এইবোৰ জড়িত থাকে, যেনে ৰাস্তা ঘাটত যদি কিবা প্ৰব্লেম হৈছে, এইবোৰ পৌৰসভাই মেইনটেইন কৰিব, কিন্তু পৌৰসভাৰ লগতে এইখিনি ডিষ্ট্ৰিক্ট কালেক্টৰেহে পৌৰসভাৰ ডিষ্ট্ৰিক্ট কালেক্টৰৰ পাৰ্মিশ্যনৰ বিনা এইখিনি কৰিব নোৱাৰিব। ডিষ্ট্ৰিক্ট কালেক্টৰে এইখিনি কৰিব লাগিব। পৌৰসভাই সেই অঞ্চলৰ ভিতৰত যদি মাতৃমংগলৰ কাৰণে বা শিশুসকলৰ কাৰণে কিবা প্ৰগ্ৰাম বা আয়োজন কৰে, সেইটোতো ডিষ্ট্ৰিক্ট কালেক্টৰৰ ইম্পৰ্টেঞ্চ হয়। এইবোৰ গোটেই বস্তু এটা মানে গোটেই বস্তু ডিষ্ট্ৰিক্ট কালেক্টৰৰ বিনা পাৰ্মিশ্যনত একো নহ'ব। পৌৰসভা সেই অঞ্চলৰ ভিতৰতো যদি আৰু কিবা চাপোজ এইটো অগ্নি নিৰ্বাহক বা প্ৰতিষেধকমূলক কিবা ষ্টেপ ল'ব লগা হয় বা এটা কিবা সমাজ সেৱামূলক এটা যদি আঁচনি বিচাৰিব লগা হয়, তেনেহ'লেও তাতে এই ডিষ্ট্ৰিক্ট কালেক্টৰৰ অনুমতি বিনা কৰিব নোৱাৰিব। যি যোগানে হওক যি হওক, সেইটো এৰিয়াত ডিষ্ট্ৰিক্টৰ ভিতৰত এইটো কৰিব লগা গ'লে মুঠতে ডিষ্ট্ৰিক্ট কালেক্টৰৰ পাৰ্মিশ্যনৰ বিনা একো নহ'ব। যেনেকা আমি ষ্টেটত যদি চি এমৰ পাৰ্মিশ্যন ল'ব লগা হয়, তেনেকা এই ডিষ্ট্ৰিক্ট কালেক্টৰৰ পাৰ্মিশ্যন নোলোৱাকে আমি একো কৰিব নোৱাৰিম। টাউন কমিটিতে হওক বা পঞ্চায়ততো যদি কিবা নতুনকে পঞ্চায়তে যদি কিবা ষ্টেপ ল'ব লগা আছে, গাঁও পঞ্চায়তৰ কাৰ্য, যেনে কিছুমান বস্তু গাঁও পঞ্চায়তত এই ৰাজ্যত কাৰ্যসমূহক বাধ্যতামূলক বা বিকল্প কাৰ্যৰূপে কিছুমান ভাগ কৰি দিছে আৰু আন কিছুমানে এনে বিভাজন কৰা নাই। এইবোৰ ক্ষেত্ৰতো কিছুমান যেনে স্বাস্থ্য প্ৰণালী হওক, ৰাস্তা ঘাটৰ চাফাইকৰণ হওক, নলা পুখুৰী ৰাজহুৱা প্ৰচাৰ, এইবোৰ টীকাকৰণ, খোৱাপানী যোগান, এইবোৰ বস্তু যদি এই গাঁও পঞ্চায়তৰ এইবোৰ বাধ্যতামূলক কাৰ্য হয়, কিন্তু এইবোৰ বস্তু যদি প্ৰপাৰলি কামটো চলি আছে নে নাই, এইবোৰ বস্তু
ডিষ্ট্ৰিক্ট কালেক্টৰৰ আণ্ডাৰতে পৰে তেওঁ এইবোৰ চাবলগীয়া হ'ব 73rd যোনটো সংশোধনী আছিলে এইটোৰ পৰ্যায়মতে এইবোৰ কাৰ্যৰ গাঁও পঞ্চায়তত বেছিকৈ বৃদ্ধি পাইছিলে কিন্তু সব এৰিয়াত এইবোৰ বস্তু কিছুমানত হোৱা নাই কিছুমানত পাৰফেক্টলি চলে এইবোৰ বস্তুৱেও ডিষ্ট্ৰিক্ট কালেক্টৰৰ আণ্ডাৰতে পৰে তেওঁ এইবোৰ বস্তু চাব লগা হয় কি এইবোৰ বস্তু পাৰফেক্টলি হৈ আছে নে নাই তেওঁ ব্যক্তি এজনে হয় কিন্তু তেওঁ ডিউটি ইন ডিফাৰেণ্ট ডিপাৰ্টমেণ্ট তেওঁৰ ডিউটি হয় মুঠতে ডিষ্ট্ৰিক্টত যিমান ডিপাৰ্টমেণ্ট হেড হৈ আছে এইবোৰ বস্তুত তেওঁৰ লগত তেওঁ মিলাই চলিব লাগে জেনেৰেল পাব্লিকৰ লগত যেনে ওপৰ CMৰ লগত কোনটো বস্তু তেওঁক মিলাই দিব লাগিব এইটো বস্তু তেওঁহে একমাত্ৰ অনলি কৰিব পাৰে এইটো বস্তু কিছুমান এণ্ড ইম্পৰ্টেণ্ট বস্তু হ'ল কিছুমান বস্তু এণ্ড অৰ্ডাৰ যোনটো আইন শৃংখলা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰতো এইটো তেওঁ এটা বহুত সমন্বয় মিলাই চলিব লাগে যোনটো কিবা নতুন আইন শৃংখলা নতুন কিবা আইন হৈছে যদি কিবা সেইটোৰ কাৰণেও তেওঁ এইটো গভৰ্ণমেণ্টৰ লগত তেওঁ বহি কিনি এইটো আলোচনা কৰি ঠিক কৰি দিব লাগিব সমাজৰ কাৰণে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলিও এইটো DM বুলি আমি ক'ব পাৰোঁ ডিষ্ট্ৰিক্ট কালেক্টৰৰ নিচিনাই হয় এইটো বস্তুটো কিন্তু এইজন তেওঁ ব্যক্তি এজনেই হয় কিন্তু ডিউটি তেওঁৰ বিভিন্ন ক্ষেত্ৰত তেওঁ ডিউটি হৈছে চাবলৈ এইবোৰ যিমানে এটা ডিষ্ট্ৰিক্টৰ যিমানে মানে এডমিনিষ্ট্ৰেটিভ ক্ষেত্ৰত অফিচিয়েল যোনটো সমিতি এটা তেওঁৰ কাৰ্যখিনি চলাব লগা হয় গোটেইখিনি বস্তু এজন ডিষ্ট্ৰিক্ট কালেক্টৰে চাব লগা হয় যিমান প্ৰিপাৰেশ্যন অফ ডেভেলপমেণ্ট প্লেন আছে যিমান ইন এ ষ্টেট গোটেই বস্তুবোৰৰ কাৰণেও ডিষ্ট্ৰিক্ট কালেক্টৰৰ পাৰ্মিশ্যন ল'ব লাগিব কিবা এটা যদি আমি এইটো এৰিয়াৰ কাৰণে ডেভেলপমেণ্ট উন্নতি বিকাশৰ কাৰণে কিবা এটা কৰোঁ সেইটোৰ কাৰণেও আমি গৈ পেলাই ডিষ্ট্ৰিক্ট কালেক্টৰৰ লগত আলোচনা কৰিব লাগিব আৰু তেওঁৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব আৰু তেওঁ এইটোক যথেষ্ট যদি ডেভেলপমেণ্ট একচুৱেলি হয় তেওঁ এইটোক যথেষ্ট ছাপোৰ্টো কৰিব এইটো এই বস্তুটো যে ইমান সহজ তেনেকুৱা নহয় যে ডিষ্ট্ৰিক্ট কালেক্টৰৰ ডিউটি যোনখিনি এইখিনি তেওঁ গোটেইখিনি কৰিব পাৰিব বা মুঠতে এইখিনি তেওঁ কৰিব বা কৰিয়ে আছে এইখিনি তেওঁৰ দায়িত্ব হয় কিন্তু ইমান সহজ নহয় যে গোটেই ডিপাৰ্টমেণ্টৰ লগত ডিষ্ট্ৰিক্ট কালেক্টৰে যে গোটেই বস্তুবোৰ মিলাই আৰু পাব্লিকৰ লগত মিলাই এইখিনি কোনখিনি সুবিধা হৈ আছে এইটো হোৱা নাই এইখিনি চাব লগা কাৰণে বহুত কষ্ট কৰিব লগা হয় যে অভাৰঅল চবৰ জনকল্যাণমূলক যোনটো যি চিন্তা ধাৰণা সমাজৰ জনসেৱা সমাজৰ ভালৰ কাৰণে যিবিলাক বস্তু হ'ব এইখিনি গোটেই বস্তু তেওঁ কৰিব লগা হয় সমাজত সকলোৰ লগত তেওঁ এইটো বস্তু মিলাই চলিব লগা হয় কিছুমান বস্তু যেতিয়া উন্নয়নৰ আঁচনিসমূহ তেওঁ ওলোৱা হয় তেতিয়াও তেওঁ এইবিলাক কোনবিলাক প্ৰয়োজনীয় পুঁজি যোগান ধৰা হ'ব এইখিনিও এজন ডিষ্ট্ৰিক্ট কালেক্টৰেহে ঠিক কৰি দিয়ে তেওঁলোকে ৰাজ্যৰ পৰা বা ৰাজ্যৰ পৰা কিমান কৰিব লাগিব সেইখিনি তেওঁ CMৰ লগত আলোচনা কৰি পেলাইহে ফিক্স কৰি দিব সমাজৰ উন্নতৰ কাৰণে তাৰপিছত লোকপিয়লৰ ক্ষেত্ৰতো তেওঁহে এইবোৰ বস্তু কেনেকৈ মেইনটেইন কৰিব লগা হয় আলোচনা কৰা হ'ব এইটো বস্তু তেওঁ লোকপিয়লৰ ক্ষেত্ৰতো তেওঁ নিজেই এইখিনি আলোচনা কৰি দিব যিমানে সমাজৰ এই উন্নতিমূলক বা জনকল্যাণমূলক আঁচনি এই গোটেই বস্তুবোৰ ডিষ্ট্ৰিক্ট কালেক্টৰেৰে ডিপাৰ্টমেণ্টৰ ভাগত আহে এইখিনি বস্তু
তাৰপিছত কিছুমান বস্তু যেনে লাইচেনিং এণ্ড ৰেগুলাৰিটি অফ অথৰিটি, এইটো বস্তুও তেওঁহে মেনেজ কৰিব লগা হ'ব। কাক কোনটো লাইচেঞ্চ দিয়া হ'ব কৰিবৰ কাৰণে। হঠাৎকৈ এজনক এটা ডিপাৰ্টমেণ্টৰ ভাগ দিয়া হ'ব, তেওঁৰ কিবা এক্সপিৰিয়েঞ্চ আছে নে নাই, তেওঁকে নতুনকৈ এইটো ছাপ'জ ইলেকশ্যনৰ টাইমত বহুত বেলেগ বেলেগ ব্যক্তিক বেলেগ বেলেগ ইম্পৰ্টেঞ্চ দায়িত্ব দিয়া হয় ছাডেনলি। এইবোৰ বস্তুও কাক কোনটো দিয়া হ'ব এইটো অকলে অনলি এজন ডিষ্ট্ৰিক্ট কালেক্টৰেহে ডিচাইড কৰিব পাৰে যে কোনটো দায়িত্ব কাক দিয়া হ'ব। আৰু লাইচেঞ্চটো এইটো তেওঁহে অনলি দিব পাৰে। তাৰপিছত যোনটো যিবিলাক ইনফৰমেশ্যন টেকন'লজি যেনে কম্পিউটাৰৰ যোগেদি যিবোৰ নতুন কিবা ইনফৰমেশ্যন অৰ এবাউট দ্য ডিষ্ট্ৰিক্ট, যিবিলাক নীতি নিয়ম প্ৰিন্সিপলছ এইবোৰো অনলি তেওঁহে অৰ্ডাৰ কৰিব কি এইখিনি চবে মানি চলিব লাগিব, কিবা এইখিনি বস্তু তেওঁৰহে দায়িত্ব হয়। মুঠতে তেওঁ সমাজৰ আৰু যোনটো তেওঁৰ ওপৰতে যোনটো ষ্টেট লেভেল আছে তেওঁৰ লগতে এটা সমন্বয় মিলাই চলিব লাগে। যিমান বিভাগ আছে, যিমান ডিপাৰ্টমেণ্ট আছে, যেনে ল' এণ্ড অৰ্ডাৰ হওক, তাৰপিছত এডুকেশ্যন হওক, ফৰেষ্ট হওক, আদিবাসী ডিপাৰ্টমেণ্ট হওক, তাৰপিছত এগ্ৰিকালচাৰে হওক, পঞ্চায়তে ৰাজ হওক, এই গোটেই বস্তুবোৰত তেওঁ এটা সমন্বয় মিলাই চলিব লাগে, এটা ইকুৱেলিটি, যাতে সকলোৱে এইটো বস্তুৰ পৰা সমাজতো এটা শান্তি হয় বা সকলোৱে এইটো বস্তুৰ পৰা এটা শান্তি বা সম্প্ৰীতি লাভ কৰিব পাৰে। তো তেওঁ এইখিনি বস্তু অকলে যে তেওঁ এই সমাজৰ যে এইটো বস্তু চবক মিলাই চলিব লাগে সেইটোৱেই নহয়। এইখিনি বস্তুৰ লগতে অৰ্থনৈতিক যোনটো ইকনমিকেলি যোনটো ডেভেলপমেণ্ট হয় সমাজত, আমাৰ ছাপ'জ এটা ডিষ্ট্ৰিক্টত যিমান ইকনমিকেলি ডেভেলপমেণ্ট হ'ব লাগে, এইখিনিৰ ক্ষেত্ৰত গৈ কিছুমান ক্ষেত্ৰত যেনে এগ্ৰিকালচাৰৰ ছাইডত যদি যাওঁ আমি, কোনটো ছাইডত ফ্লাডৰ কাৰণে এফেক্ট হৈ আছে, কোনটো ছাইডত এইবিলাক মথাউৰি দিব লাগিব, বা কোনটো ছাইডত পানী বেছিকৈ যোৱাৰ কাৰণে এগ্ৰিকালচাৰত লছ হৈ আছে, এইখিনি বস্তু মুঠতে ডিষ্ট্ৰিক্ট কালেক্টৰে ভিজিট কৰিব লাগিব আৰু ডিচাইড কৰিব লাগিব কোনফালে তেওঁহে চাৰ্জ কৰিব গৈ যে কোনটো কাম হোৱা নাই আৰু কিয় হোৱা নাই, আৰু এইখিনি বস্তু তেওঁহে অনলি চাব পাৰে। ইমানহে তেওঁৰ পাৱাৰ আছে। তাৰপিছত ইৰিগেশ্যনৰ ক্ষেত্ৰত পানী কোনটো ছাইডত বেছি গৈ আছে, বা জেনেৰেলি জলসিঞ্চন ক্ষেত্ৰত ইৰিগেশ্যন মানে জলসিঞ্চন হয়, এইটো ক্ষেত্ৰত আমি কোনটো ছাইডত বেছিকৈ পানী গৈ আছে বা কোনটো ছাইডত পানী বেছি কম গৈ আছে, এইটো এটা এভাৰেজকৈ এডজাষ্ট কৰি দিব লগা কাম হয়। এইখিনিও বস্তু তেওঁ সেই ইঞ্জিনিয়াৰৰ লগত মিলি পেলাই এইখিনিহে তেওঁ এডজাষ্ট কৰি দিয়ে। তাৰপিছত অকলে যে এইখিনি নহয়, তেওঁ লগতে ইণ্ডাষ্ট্ৰিয়েল যিবিলাক কিছুমান ইণ্ডাষ্ট্ৰি আছে, যিবোৰক ইণ্ডাষ্ট্ৰিৰ কাৰণে ডেভেলপমেণ্ট, কিছুমান প্ৰাইভেট ইণ্ডাষ্ট্ৰিয়েলাইজ যিবোৰৰ কাৰণে প্ৰব্লেম হৈ আছে, এইবোৰ বস্তুও তেওঁহে এইবোৰ গৈখিনি মেনেজ চাইখিনি এডজাষ্ট কৰি দিয়ে, সমন্বয় এটা চবৰ লগত মিলাই দিয়ে, যোনটো এইটো এটা তেওঁৰ কাৰণে এইটো এটা ভাল, আৰু যে সমাজৰ কাৰণে আমাৰ সকলোৰ কাৰণেও ভাল যে সমাজত তেওঁ এজন ব্যক্তি এটলিষ্ট আছে যে যাৰ কথাটো আমি সমাজত চবে মানিব লাগিব আৰু চলিব লাগিব। অট'মেটিক এইখিনি কৰাৰ পিছত সমাজত এটা শান্তি আৰু সম্প্ৰীতি আহি যায়। তেওঁৰ মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ এটা ইম্পৰ্টেণ্ট ৰোল আছে। যেনে কোনটো এৰিয়াত হস্পিটেলবিলাক ভাল নহয়, বা গোটেইবোৰ সুবিধা পোৱা নাই, বা কোনটো এৰিয়াত আৰু এটা হস্পিটেল হ'ব লাগিব, এইখিনি বস্তু তেওঁহে এই ডিষ্ট্ৰিক্ট কালেক্টৰেহে এইখিনি চোৱা মেলা কৰিব, পাৰফেক্টলি চব হৈ আছে নে নাই। চ' এই বস্তুবোৰ তেওঁৰহে দায়িত্বত পৰে। চ' এইখিনি যে বস্তু অকলে যে এইবোৰ বিকাশ যে তেওঁ চাবলগীয়া হয় সেইটো নহয়, তেওঁৰ লগতে এইটো কিছুমান যেনে এই গ্ৰামৰ
গ্ৰাম উন্নয়নৰ ৰুৰেল ডেভেলপমেণ্টৰ ক্ষেত্ৰতো তেওঁ এইবোৰ চাই থাকে, যেনে অকলে যে টাউনৰ পৌৰসভা বা মিউনিচিপেল বৰ্ড অৰ মিউনিচিপেল কৰ্পৰেশ্যনকে তেওঁ চাব লগা অনলি এইটো নহয়, গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰতো তেওঁ কিছুমান বস্তু চাব লগা হয়, যেনে ৰুৰেল ডেভেলপমেণ্টত কি বস্তু হ'লে, যেনে কিছুমান কোনটো এৰিয়াত গ্ৰাম্য হস্পিটেল অৰ হেল্থৰ ক্ষেত্ৰত ইছ্যু হৈ আছে, কিবা প্ৰব্লেম হৈ আছে, কিছুমান এইবোৰ বস্তুটো তেওঁ চাবলগীয়া হয়। জেনেৰেলি টাউনতকৈ গ্ৰামাঞ্চলতে বেছিকৈ প্ৰব্লেম হৈ থাকে কিছুমান বস্তুৰ। চ' এইখিনি বস্তুহে ডিষ্ট্ৰিক্ট কালেক্টৰেও ভিজিটৰ আণ্ডাৰত পৰে, এইখিনিও তেওঁ গৈখিনি এইখিনিও চাব লগা হয় যে মুঠতে চবৰ জনকল্যাণমূলক ক্ষেত্ৰত ৱেলফেয়াৰ, ছ'চিয়েল ৱেলফেয়াৰ যোনটো বুলি আমি কওঁ, সমাজৰ যোনটো উন্নয়ন এই ক্ষেত্ৰত তেওঁহে এইখিনি চাব লগা হয়। গোটেই বস্তুবোৰ ৰাজহুৱা পথ বা এই গোটেই বস্তুবোৰ পৌৰসভাৰ পৰা লৈ টাউন কমিটিৰ পৰা লৈ পঞ্চায়ত ৰাজৰ পৰা লৈ এইবোৰ বস্তু তেওঁহে চাব লগা হয়। অকলে যে পৌৰসভাই নিজৰ কৰ্তব্য পালনৰ অৰ্থে আছে বা গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত গ্ৰাম পঞ্চায়ত যে উন্নয়নৰ ক্ষেত্ৰতে চাই আছে, সেইখিনি বস্তু একচুৱেলি সেইখিনি বস্তু দুটা বিভাগে ডিষ্ট্ৰিক্ট কালেক্টৰেও চাব লগা হৈ আছে পুৰা, বিকজ তেওঁহে মেইন হয়, যোন এডমিনিষ্ট্ৰেটিভ অফিচাৰ হয় এজন, আৰু তেওঁ এইখিনি বস্তু চাব লগা হয়। তেওঁক আমি এজন কৰ্ডিনেটৰ বুলিয়ে ক'ব পাৰোঁ, যোনটো যি গ্ৰামাঞ্চলৰ পৰা লৈ চহৰীয়া অঞ্চলতো যোনটো আৰবান হওক ৰুৰেল হওক, দুটা এৰিয়াতে চাই পেলাই যে ভালকৈ এডজাষ্ট কৰিবলগীয়া, সমন্বয় কৰি মিলাই দিয়া হয় এইটো বস্তু। চ' ইকনমিক ডেভেলপমেণ্টত উদ্যোগৰ ক্ষেত্ৰতো তেওঁ এইখিনি কৰিব, এই কৃষি ক্ষেত্ৰত হওক, জলসিঞ্চন ক্ষেত্ৰত হওক, উদ্যোগ ক্ষেত্ৰত হওক, এইবোৰ বস্তুত তেওঁ গোটেইবোৰ চাই কিনি যি বস্তু গোটেই চলাব, কিছুমান আঁচনি আছে বা কিছুমান কাৰ্যসূচী আছে যিবোৰৰ জৰিয়তে এইবিলাক ক্ষেত্ৰত আৰু অলপ উন্নতি কৰিব পাৰে। উন্নতি কৰিলে যদি সেইবোৰ ক্ষেত্ৰত মানুহখিনি অলপ উন্নত হয়, তেনেহ'লে এইবোৰ বস্তু তেওঁ চেঞ্জ কৰি পেলাই নতুন নতুন আঁচনিবোৰো গ্ৰহণ কৰাব পাৰে তেওঁ। চ' যিবিলাক তেওঁলোকৰ ওপৰত যেনে কিছুমান গাঁৱৰ যেনে আননোন যিবিলাক এডুকেশ্যন কম আছে, সিহঁতে কিছুমান বস্তু যেনে নিজৰ শিক্ষাৰ অভাৱত কিছুমান বিকাশ কৰিব পৰা নাই ভালকৈ সেইটো এৰিয়াত, সেইবিলাকৰ কাৰণেও তেওঁ নতুনকৈ কিবা আঁচনি যদি আছে সেইখিনিও তেওঁ চাই কিনি দিয়ে, আৰু সেই এৰিয়াটোৰ বিকাশৰ কাৰণে যথেষ্ট তেওঁ হেল্প কৰে, যাতে এইটো এৰিয়াৰ উন্নয়ন হয়। কিছুমান তেওঁ এই জিলা পৰিষদত গৈও তেওঁ এইবোৰ আলোচনা কৰে কেতিয়াবা। চ' তেওঁৰ যথেষ্ট অৱদান আছে এইবিলাক ক্ষেত্ৰত, যে মেইনলি তেওঁক লেণ্ড ৰেভিনিউত আৰু টেক্সেছ অফ দ্য ডিষ্ট্ৰিক্টৰ কাৰণত, যদিও তেওঁক এইখিনি বহুত ইম্পৰ্টেণ্ট হয় লেণ্ড ৰেভিনিউৰ কাৰণে, কিন্তু তাৰ পিছতো তেওঁক সমাজৰ যিমান এইবোৰ বস্তুত, যেনে পৌৰসভাৰ পৰা লৈ তাৰপিছত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা লৈ জেলৰ পৰা লৈ তাৰপিছত এই যিমানটা বিভাগ আছে এটা ডিষ্ট্ৰিক্টত, গোটেইবোৰ বিভাগতে তেওঁৰ ইম্পৰ্টেঞ্চটো বহুত হয়। চ' তেওঁ অকলে যে এইখিনি নতুন আঁচনিবোৰ সেইটোৱেই নহয়, তেওঁক লগতে এইখিনি যেনে কিছুমান চুপাৰভাইজো কৰিব লগা হয়, গোটেই বস্তুবোৰ চব বস্তু যেনে মিউনিচিপেল অফিচবোৰ ঠিক ঠাক চলি আছেনে, চব ঠিকেই আছেনে,
বা গ্ৰাম পঞ্চায়তৰ চব বস্তুবোৰ ঠিক ঠাক চলি আছেনে বা কিবা অসুবিধা কিবা প্ৰব্লেম, চ' গোটেই বস্তুবোৰ তেওঁ মেনেজ কৰিব লগা হয়। আৰু এইখিনি মেনেজমেণ্টৰ লগতে তেওঁ এই এটাৰ লগত এইটো বেলেগ এটা বিভাগৰ লগত আৰু এটা বিভাগক যোনটো সমন্বয় বুলি আমি কওঁ, সেইখিনিও তেওঁ চাই দিব লগা হয়। চ' এজ এ ডিষ্ট্ৰিক্ট কালেক্টৰ তেওঁৰ গুৰুত্ব ইমানে ইম্পৰ্টেঞ্চ হয় যে তেওঁৰ যথেষ্ট ফাংচন হয় আৰু তেওঁৰ যথেষ্ট ইম্পৰ্টেণ্ট হয় কামবিলাক তেওঁৰ। চ' মুঠতে তেওঁ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ এজন মানে এডমিনিষ্ট্ৰেটিভ অফিচাৰ বুলি এডমিনিষ্ট্ৰেটিং ডিষ্ট্ৰিক্ট কালেক্টৰ বুলি আমি ক'ব পাৰোঁ তেওঁক, যে ডিষ্ট্ৰিক্ট কালেক্টৰ বুলি ক'লেও কম হ'ব, কিন্তু আৰু কিবা মানে ডিষ্ট্ৰিক্টৰ হ'লেও ইমানেই তেওঁৰ দায়িত্ব আৰু ফাংচন হয় যে গোটেইখিনি পৰা চোৱা মেলা কৰি গোটেই বস্তুবোৰত সমন্বয়তা মিলাই চলা, এইটো এটা জেনেৰেলি কম ডিউটি নহয়, ইয়াৰ যথেষ্ট ডিউটি হয়। তাৰপিছত আদিবাসী এলেকাত কিছুমান প্ৰব্লেম হয়, গোটেই ডিষ্ট্ৰিক্টতেই এটা আদিবাসী ছাইট বুলি আমাৰ পাই থাকোঁ, যোনবিলাক যথেষ্ট আণ্ডাৰ ডেভেলপড হৈ আছে। এইখিনি বস্তু এজন ডিষ্ট্ৰিক্ট কালেক্টৰে চাব লগা হয়, যে তাতে আদিবাসীসকলৰ যোনটো ডিপাৰ্টমেণ্ট হয় সেইটো গোটেই কি প্ৰব্লেম হৈ আছে বা কোনটো বিভাগ তেওঁলোকে বেছি চাফাৰ কৰি আছে, সেই বস্তুখিনিক তেওঁ নতুন আঁচনিৰ জৰিয়তে কেনেকুৱা ডেভেলপ কৰিব পাৰে, সেইটো এজন ডিষ্ট্ৰিক্ট কালেক্টৰৰ ডিউটি হয়, চাব লগা হয়। চ' কিছুমান ষ্টেটত আকৌ বেলেগ যেনেকা সিহঁতে ইম্পৰ্টেণ্ট ডিউটি দিয়ে। ছাপ'জ কিছুমান এৰিয়াত বেছিকৈ যদি আণ্ডাৰ ডেভেলপড হয়, তাতো আমি দেখিবলৈ পাওঁ কেতিয়াবা যে তেওঁলোকৰ ডিষ্ট্ৰিক্ট কালেক্টৰ গৈ যথেষ্ট এজ এ পূৰা জেনেৰেল পাব্লিকৰ লগত গৈ সমালোচনা বা আলোচনা কৰি আছে, আলোচনা কৰি কোনটো প্ৰব্লেম হৈ আছে প্ৰব্লেমটো লৈ আলোচনা কৰি এইটো এটা সিদ্ধান্ত ওলাবলৈ চেষ্টা কৰি আছে, কোনটো কি প্ৰব্লেমবোৰ চলিউশ্যন হ'ব কেনেকা। চ' এইবোৰ বস্তু এনেই যে অকলে ট্ৰাইবেল এৰিয়াতে তেওঁ কৰি আছে সেইটো নহয়, যেনেকা তেওঁ ট্ৰাইবেল এৰিয়াত এইখিনি সমস্যাটো সমাধান কৰিব বিচাৰি আছে, ছেম তেনেকা গ্ৰামাঞ্চলতো পঞ্চায়ত সমিতিৰ জৰিয়তে সেইটো এৰিয়াতো তেনেকা সমাধান কৰিব বিচাৰি আছে। কিছুমান পঞ্চায়তত জেনেৰেলি পঞ্চায়ত সমিতিৰ কাৰ্য কি হয়? পঞ্চায়ত সমিতিৰ কাৰ্য হয় পঞ্চায়ত সমিতিৰ উন্নয়নমূলক কাৰ্যৰ সমিতি বুলি সেইটো কোৱা হয়। সেইবোৰ খণ্ড উন্নয়ন বিষয়াৰ দ্বাৰা পৰিচালিত হয়। কিছুমান কাৰ্য যেনে যিবিলাক তেওঁলোকৰ ওপৰত আৰোপিত, যেনে কৃষি, মাটি বা ভূমি উন্নয়ন, জলজত উন্নয়ন, সামাজিক বা ফাৰ্ম বনানীকৰণ, কাৰিকৰী আৰু প্ৰায়োগিক শিক্ষা, এইবোৰ কিছুমান প্ৰব্লেম হ'লে এইবোৰ তেওঁলোকৰ চোৱা মেলা কৰে। তাৰপিছত ছেকেণ্ড ষ্টেজত কিছুমান আঁচনি সিহঁতে ট্ৰাই কৰে, যেনেকা কি আঁচনি প্ৰয়োগ কৰিব, তাৰপিছত যিবোৰ কেপিটেল নিৰ্ধাৰিত হয়, এইটোৰ লগত এই কেপিটেলৰ জৰিয়তে এইখিনি কাম সমাপ্ত কৰিবনে নাই, এইখিনিও তেওঁলোকে সম্পৰ্কিত কৰে। চ' সিহঁতৰ সমিতিয়ে এইবোৰৰ ক্ষেত্ৰত টকা খৰচ কৰে, যেনেকা যাতে উন্নত হয় আৰু স্থান অথবা সুবিধা লাভ কৰাৰ বাছি লোৱা ক্ষেত্ৰত পঞ্চায়ত সমিতিটো আবদ্ধ থাকে। এইবোৰ ক্ষেত্ৰতো এই ডিষ্ট্ৰিক্ট কালেক্টৰে গৈ চাব লগা হয়, যে যদি আঁচনিটো এইসকলৰ কাৰণে, এইখিনিও তেওঁলোকে পঞ্চায়ত সমিতি যোনটো কমিটি হ'ব, সিহঁতে ডিষ্ট্ৰিক্ট কালেক্টৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, নহ'লে এই আঁচনিবিলাক কৰিবৰ কাৰণে এইখিনিও সিহঁতে কৰিব নোৱাৰিব। চ' অকলে যে জিলা পৰিষদৰ ক্ষেত্ৰত হওক বা গ্ৰাম পঞ্চায়তৰ ক্ষেত্ৰতে হওক
সব ক্ষেত্ৰতে ডিষ্ট্ৰিক্ট কালেক্টৰৰ গুৰুত্ব যথেষ্ট ইম্পৰ্টেণ্ট হয়। তেওঁলোকে ডিষ্ট্ৰিক্ট কালেক্টৰ এডুকেশ্যনৰ ক্ষেত্ৰতো তেওঁ ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰৰ লগত তেওঁৰ ৰিলেশ্যন আছে। তাৰপিছত এইখিনি কোনটো কিবা যদি নতুন এটা এডভাৰটাইজ হ'ব, কিবা হ'ব, সেইটোৰ ক্ষেত্ৰতো তেওঁ হেৰিৰ লগত ডিষ্ট্ৰিক্ট কালেক্টৰৰ লগত গৈ আলোচনা কৰিব লাগিব, আৰু এইটো আলোচনা কৰাৰ পিছতহে তেওঁ এইখিনি ডিচিশ্যন ল'ব পাৰিব। ছেইম আমি সব ক্ষেত্ৰত তেওঁ যথেষ্ট মেজিষ্ট্ৰেট ল'ৰ ক্ষেত্ৰতো তেওঁ এইখিনি চাব লগা হয় যে কোনটো নতুনকৈ যদি কোনোবা ব্যক্তিক যদি কিবা পানিছমেণ্ট দিয়া হৈছে, সেইটো ক্ষেত্ৰতো তেওঁ চাব লগা হয় যে এই এৰিয়াৰ ক্ষেত্ৰত তেওঁ এইটো এটা পাৰ্মিশ্যন ওলাই দিব পাৰে, যদি শাস্তিটো তেওঁ অলপ ৰিলেক্স কৰি দিব পাৰে। চ' এইবোৰ বস্তুও ডিষ্ট্ৰিক্ট কালেক্টৰৰ চাব লগা হয়। লোকেল ছেল্ফ গভৰ্ণমেণ্ট হয় যোনটো, সেইটোৰ ক্ষেত্ৰতো ডিষ্ট্ৰিক্ট কালেক্টৰৰ যথেষ্ট এটা অৱদান আছে। তেওঁ লোকেল যোনটো গভৰ্ণমেণ্ট হয়, যিবিলাক যেনে আৰবান এৰিয়াত বা ৰুৰেল এৰিয়াত আমি লোকেল ছেল্ফ গভৰ্ণমেণ্ট বুলি কওঁ। নিজে যেনেকা কিছুমান গোট হয় বা আঁচনি হয়, এইবোৰো যদি তেওঁলোকে নতুনকৈ কিবা ষ্টাৰ্ট কৰিব লগা হয়, তেতিয়াও তেওঁলোকে গৈ এইটো ডিষ্ট্ৰিক্ট কালেক্টৰৰ জিলা সংগ্ৰহকৰ পাৰ্মিশ্যন ল'ব লাগিব যে এই বস্তুটো যদি এইটো এৰিয়াৰ কাৰণে পাৰফেক্ট হয়, ইফ পাৰফেক্ট অৰ নট পাৰফেক্ট, সেইটোও চাব লাগিব এজন ডিষ্ট্ৰিক্ট কালেক্টৰে। আৰু তেওঁৰ পাৰ্মিশ্যন অবিহনে এইটো তেওঁলোকে কেতিয়াও চলাব নোৱাৰিব। চ' কিছুমান ক্ষেত্ৰত এইবোৰ বস্তু যেনেকা সব ক্ষেত্ৰতে, কিছুমান ক্ষেত্ৰত বুলি নহয়, সব ক্ষেত্ৰতে এটা এৰিয়াৰ এইখিনি কৰিব লগা হ'লে গোটেই এজন ডিষ্ট্ৰিক্ট কালেক্টৰৰহে এইখিনি পাৰ্মিশ্যন ল'ব লাগিব। উইদাউট ডিষ্ট্ৰিক্ট কালেক্টৰৰ পাৰ্মিশ্যনত এইবোৰ কাম কৰিব নোৱাৰে। যেনে ফ্লাডৰ ক্ষেত্ৰত ফুড দিব লগা হয় কোনটো এৰিয়াত, তাৰপিছত কৰোণাৰ ক্ষেত্ৰত আমি নিজে দেখা পাইছোঁ কেইদিনমান আগতে, যেতিয়া কিছুমান ক্ষেত্ৰত ক'ত এইবিলাক চেণ্টাৰবিলাক দিছিলে, এই গোটেই বস্তুবোৰহে আমি প্ৰেক্টিকেলি যদি চাওঁ, তেনেহ'লে এই বস্তুবোৰ ডিষ্ট্ৰিক্ট কালেক্টৰৰ আণ্ডাৰতে হয়, পাৰ্মিশ্যনৰ আণ্ডাৰত নহয় ডিষ্ট্ৰিক্ট কালেক্টৰৰ। চ' কিছুমান বস্তু আমি যেনেকা এটা কাণ্ট্ৰিত যেনেকা প্ৰাইম মিনিষ্টাৰৰ পাৰ্মিশ্যনৰ বিনা একো নহয়, ছেইম তেনেকা এই ডিষ্ট্ৰিক্টৰ যিমান বিকাশ হওক, অৰ্থনৈতিক বিকাশ হওক, যি বিকাশেই হওক, মানৱ সম্পদৰ গোটেইবোৰৰ ক্ষেত্ৰতে আমি ডিষ্ট্ৰিক্ট কালেক্টৰৰ পাৰ্মিশ্যন ল'ব লাগিব। ডিষ্ট্ৰিক্ট কালেক্টৰৰ পাৰ্মিশ্যন নোহোৱাকৈ এইবোৰ বস্তু ভালকৈ নহ'ব। ডিষ্ট্ৰিক্ট কালেক্টৰে এখন যদি ডিষ্ট্ৰিক্টৰ পৰা আহি তেওঁ এখন টাউনৰ যদি উন্নতি ডেভেলপমেণ্ট কৰিব বিচাৰে, তেতিয়া তেওঁ মিউনিচিপেল অফিচৰ লগত যোগাযোগ কৰি কিনি তেওঁৰ মিউনিচিপেল অফিচৰ জৰিয়তে গোটেই বস্তুবোৰ জানিব। আকৌ যদি ৰুৰেল ডেভেলপমেণ্টত তেওঁ গৈ থাকে, তেতিয়া তেওঁ এই গ্ৰাম পঞ্চায়তৰ লগত যোগাযোগ কৰি তাৰপিছত তেওঁৰ থ্ৰুতে এইখিনি বস্তু কি বস্তুত তেওঁ গ্ৰামখনৰ বিকাশ বা উন্নয়ন হ'ব, সেইখিনি বস্তু তেওঁ ঠিক কৰিব। আৰু এই বস্তুবোৰ তেওঁ ঠিক কৰি পেলাই তেওঁ গ্ৰামাঞ্চলত যি উন্নয়নমূলক পৰিকল্পনা, কোনটো উন্নয়নমূলক পৰিকল্পনা দিলে ভাল হ'ব, এইটো বস্তু তেওঁ সমাজত বা আলোচনা কৰি, তেতিয়াহে এইটো ষ্টেট লেভেলৰ যিসকল এডমিনিষ্ট্ৰেটিং অফিচাৰ আছে, তেওঁলোকৰ লগত আলোচনা কৰি কোনটো ভাল হ'ব, সেইখিনি পৰিকল্পনা কৰি তেতিয়াহে ষ্টেটৰ পৰা তেওঁ পাৰ্মিশ্যনটো কৰাই দিব।
সো এইবোৰ বস্তু পুৰা এটা প্ৰচেছত হয় সকলো ক্ষেত্ৰত ডিষ্ট্ৰিক্ট কালেক্টৰৰ এইবোৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্ট কালেক্টৰৰ ইম্পৰ্টেঞ্চ বহুত বেছি কিয় জেনাৰেল পাব্লিকৰ লগত যোনটো যি সমন্বয়তা যি জেনাৰেল পাব্লিকৰ লগত যি মিল থাকিব লগা হয় বা জানিব লগা বস্তু হয় ক্ল'জনেছটো এতিয়া PM আহি পেলাই প্ৰাইম মিনিষ্টাৰ আহি পেলাই জেনাৰেল পাব্লিকৰ প্ৰব্লেম নাজানিব চ' তেওঁহে হি ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য কাণ্ট্ৰি চ' এই বস্তুবোৰ যদিও তেওঁ প্ৰাইম মিনিষ্টাৰ হয় ইট ইজ নট পচিবল যে আহি পেলাই চবৰ পাৰ্চনেল প্ৰব্লেমখিনি বা কোনটো এৰিয়াৰ কি প্ৰব্লেম সেইখিনি জানিব লগা হয় চ' এই বস্তুটোৱে অনলি ডিষ্ট্ৰিক্ট কালেক্টৰৰ জৰিয়তে আমি ওপৰৰ আমাৰ ষ্টেট লেভেল তাৰপিছত ষ্টেটৰ পৰা চেণ্ট্ৰেল লেভেল এনেকা যাব পাৰে চ' ডিষ্ট্ৰিক্ট কালেক্টৰৰ ইম্পৰ্টেঞ্চ যথেষ্ট বেছি হয় আটাইতকৈ যি এজন ডিষ্ট্ৰিক্ট কালেক্টৰে মানে এইবোৰ এটা লোকেল এৰিয়াৰ যি ডেভেলপমেণ্ট আছে এইখিনি কৰিব পাৰিব আৰু যাতে এইখিনিৰ উন্নতৰ জৰিয়তে যাতে মানৱৰো উন্নত হয় পুৰা এটা এৰিয়াৰ এটা এখন এইটো ছাইডৰে উন্নতি হ'ব আৰু যদি এইবিলাক বস্তুত মুঠতে তেওঁ চবহে কৰিব পাৰে যদি কিছুমান বেয়া বস্তু আছে সেইবিলাকো তেওঁ আঁতৰাব পাৰে তেওঁৰ লগত পুলিচৰো যথেষ্ট তেওঁ পুলিচৰ ফালে SP পুলিচ এইবিলাকৰ লগতো তেওঁ যথেষ্ট এটা তেওঁ অৰ্ডাৰ কৰিব পাৰে যি এইটো এৰিয়াত এতিয়াই এইটো পুলিচ লাগিব কিবা SP কানেকশ্যন কৰাই দিব পাৰে যি যেতিয়া এইটো এৰিয়াত লাগিব বা চব ক্ষেত্ৰতে গোটেই যিমানবোৰ ডিপাৰ্টমেণ্ট আছে এইবোৰৰ ক্ষেত্ৰতে তেওঁ এইবোৰ বস্তুত কৰি দিব পাৰিব পঞ্চায়ত ৰাজৰ ক্ষেত্ৰতো তেওঁ দুটাহে ভাগ যেনে এটা হ'ল CEO জিলা পঞ্চায়ত আৰু এটা হ'ল CEO জনপদ এই দুটা ক্ষেত্ৰতেই তেওঁ ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে তেওঁ দুটা অৰ্গেনাইজেশ্যনৰ লগতে তেওঁ আলোচনা কৰি ৰুৰেল ক্ষেত্ৰত যিবোৰ ষ্টেপ ল'ব লগা আছে বা উন্নয়নমূলক ব্যৱস্থা ল'ব লগা আছে এইবোৰ তেওঁ দুটা ক্ষেত্ৰতে তেওঁ অৰ্ডাৰ কৰিব পাৰে চ' তেওঁ যে এইবোৰ বস্তুত গোটেই যিমান আমি এতিয়া কেইটামান পইণ্টছ পালোঁ যেনে এইবোৰ ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত তাৰপিছত কাৰ্যবাহী মেজিষ্ট্ৰেচি আৰু আইন শৃংখলা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰতো তেওঁৰ যথেষ্ট ইম্পৰ্টেঞ্চ হয় তাৰপিছত তেওঁ অনুজ্ঞাপত্ৰ আৰু নিয়ামক কৰ্তৃপক্ষ এইটোৰ ক্ষেত্ৰতো তেওঁৰ যথেষ্ট ইম্পৰ্টেঞ্চ হয় তাৰপিছত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যেনে এই ফ্লাড হওক কিবা কৰোণাই হওক কিবা এনেকুৱা যি দুৰ্যোগ যেতিয়াবা আহে এইটোৰ কাৰণেও যিবোৰ ব্যৱস্থাপনা কৰিব লগা হয় এইখিনিও তেওঁহে কৰিব লগা হয় তাৰপিছত ইলেকশ্যনৰ নেক্সট পইণ্টটো হ'ল ইলেকশ্যনৰ ক্ষেত্ৰতো এইবোৰ বস্তু তেওঁ গোটেইখিনি মেইনটেইন কৰে কোনটো এৰিয়াত কেনেকা ভোট প্ৰদান হ'ব বা শান্তি শৃংখলাত এইবোৰ হ'ব খাদ্য আৰু ফুড আৰু এই অসামৰিক যোগান চিভিল ছাপ্লাইজ এইবোৰৰ ক্ষেত্ৰতো কি বস্তু ক'ত ছাপ্লাই কৰে এইবোৰৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট তেওঁৰ উইদাউট পাৰ্মিশ্যন এইবোৰ নহ'ব আৰু যিমান জনকল্যাণমূলক আঁচনি আছে এইবোৰৰ ক্ষেত্ৰতো যথেষ্ট তেওঁৰহে পাৰ্মিশ্যন লাগিব নহ'লে কিবা এটা নতুনকৈ ইউটিলাইজ নহ'ব চ' এইবোৰ গোটেইখিনি ক্ষেত্ৰত আমি দেখা পাওঁ যে চেঞ্চাছৰ ক্ষেত্ৰতো তেওঁহে গোটেইবোৰ মেনেজ কৰিব লগা হয় সমন্বয়ত গোটেই এইবিলাক তেওঁ যিমান আইন শৃংখলাৰ ক্ষেত্ৰত হওক ল' এণ্ড অৰ্ডাৰৰ ক্ষেত্ৰত হওক ৰেভিনিউৰ ক্ষেত্ৰত চব ফালে তেওঁ এটা মানে সমন্বয়তা মিলাই দিয়ে যাতে গোটেই বস্তুবোৰ ইজিলি হৈ যায় আৰু কোনো এটা পৰ্যায়ত যাতে কোনো এটা ডিপাৰ্টমেণ্টৰ যাতে যোগেদি আৰু এটা ডিপাৰ্টমেণ্টত কিবা ৰং বা মিছগাইড নহয়
এই গোটেই বস্তুবোৰ তেওঁহে ডিষ্ট্ৰিক্ট কালেক্টৰৰহে জৰিয়তে চোৱা মেলা হয়। ৰাজহৰ ক্ষেত্ৰতো তেওঁকহে মেইন বুলি কোৱা হয়। চ' এডুকেশ্যনৰ ক্ষেত্ৰতো ফৰেষ্ট হওক, আদিবাসী যিমান ক্ষেত্ৰত গোটেইবোৰৰ ক্ষেত্ৰত তেওঁ সমন্বয়তা মিলাই লৈ ল'ব লগা হয়। চ' অৰ্থনৈতিক ইকনমিক ডেভেলপমেণ্ট, আমি যদি ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰতে ভাবোঁ, তেতিয়া ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰতো এগ্ৰিকালচাৰ, তাৰপিছত ইৰিগেশ্যন, এইবিলাক ইণ্ডাষ্ট্ৰি, এইবোৰৰ গোটেইখিনিত তেওঁৰহে পাৰ্মিশ্যন লাগিব। কিবা এটা যদি যে নতুনকৈ এড কৰিব লগা হয়, তেওঁহে গৈ এইখিনি চাব লাগিব, চাই কিনি তেতিয়াহে পাৰ্মিশ্যন দিব, তেতিয়াহে এইখিনি আমি নতুন আঁচনি বা যি হওক সেইটো এপ্লাই কৰিব পাৰে। মুঠতে এজন ডিষ্ট্ৰিক্ট কালেক্টৰৰ এবচেঞ্চত তেওঁৰ কোনো পাৰ্মিশ্যন নোহোৱাকৈ একোৱেই মানে তেনেকুৱা ডেভেলপমেণ্টেল কাম গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি নেপামেই। আৰু যেনে মানৱ সম্পদৰ বিকাশৰ কাৰণে তেওঁৰ যথেষ্ট অৱদান হয়, বিকজ তেওঁহে অনলি এই কোনটো বস্তু আমাৰ গ্ৰামাঞ্চলৰ কাৰণে হওক বা পৌৰ এই টাউন কমিটিৰে হওক, কোনটো বস্তু ভাল নহয় বা নট ফিট ফৰ এইটো বস্তু তেওঁহে চাই কিনি এইটো বস্তু কেঞ্চেল কৰিব পাৰে, বা আৰু এইটো বস্তু নতুন কি এড আঁচনি আছে যদি সেইটো দিব লগা হয়, এইটো অনলি ডিষ্ট্ৰিক্ট কালেক্টৰেহে কৰি দিব পাৰে। চ' এই বস্তুবোৰৰ জৰিয়তে মানৱ সম্পদৰ এটা বিকাশ হয় বা ডেভেলপমেণ্ট হয়। গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰতো তেওঁৰ এইবোৰ যিমান কিবা যদি চেঞ্জ কৰিব লগা আছে বা নতুন কিবা বহুত ধৰণৰ আঁচনি নতুনকৈ ওলাই, এইবোৰ গোটেই বস্তুবোৰ তেওঁ এই গ্ৰাম পঞ্চায়তৰ লগত ভিজিটত গৈ তেওঁহে এইবোৰ চব চুপাৰভাইজ কৰিব লাগিব, আৰু তেওঁহে লুক আফটাৰ কৰিব দা ৱাৰ্কিং অফ গাঁও পঞ্চায়ত, যিমান মানে গাঁও পঞ্চায়ত কৰণীয়বোৰ আছে এইবোৰ। মুঠতে তেওঁক এজন ডিষ্ট্ৰিক্ট কালেক্টৰে এই গোটেই যিমান প্ৰব্লেম হয় এইবোৰ বস্তু তেওঁ কালেক্টিং অফ লেণ্ড ৰেভিনিউৰ পৰা ষ্টাৰ্ট কৰি পেলাই যিমান এই ল' এণ্ড অৰ্ডাৰৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলি আমি ক'ব পাৰোঁ, এইবোৰ বস্তু তেওঁহে চব মেইনটেইন কৰিব লগা হয়। তেওঁৰ জৰিয়তেহে এটা সমাজত বহু ধৰণৰ ডেভেলপমেণ্ট হৈ আছে, নট অনলি সমাজত বা ডিষ্ট্ৰিক্টত বুলি আমি ক'ব পাৰোঁ। আৰু এনেকুৱা যদি এটা ডিষ্ট্ৰিক্টত এইবোৰ বস্তু ইকনমিকেলি ডেভেলপমেণ্ট হয়, তেনেহ'লে সেই ষ্টেটখনতো অট'মেটিকেলি ডেভেলপমেণ্ট হ'ব। যেতিয়া এখন ষ্টেট যদি এনেকুৱা ডেভেলপমেণ্ট হয়, তেনেহ'লে গোটেই কাণ্ট্ৰিখনত তেনেকুৱা ডেভেলপমেণ্ট হ'ব পাৰে। চ' এইবোৰ এটা ষ্টেটৰ যিমান বিকাশ বা উন্নতি আছে, এইখিনিৰ ওপৰত এজন ডিষ্ট্ৰিক্ট কালেক্টৰৰ যথেষ্ট এটা অৱদান আছে। এইবোৰ আমি কেতিয়াবা যদি নিউজ চাওঁ বা কিবা, এইবোৰত আমি দেখিবলগীয়াই হয় নিউজত, যে এইবোৰত ডিষ্ট্ৰিক্ট কালেক্টৰবোৰে কেনেকুৱা মেইনটেইন কৰি আছে গোটেইবোৰ। আমি যদি প্ৰেক্টিকেলিও চাব বিচাৰোঁ, তেনেহ'লে আমি এইবোৰ যে কিমানখিনি আমি আজি কৈ যোৱা এইখিনি কথাৰ লগত কিমানখিনি মিল আছে, এইখিনি আমি প্ৰেক্টিকেলৰ লগত চালেও গম পাম যে তেওঁলোকে সঁচাকৈ এইবোৰ বস্তু কৰে, তেওঁৰ ফাংচনটো কিমান, ডিউটিটো কিমান, আৰু এই ডিউটিৰ কাৰণে সঁচাকৈ আমাৰ সমাজত ৰুৰেল হওক এই টাউন এৰিয়াতে হওক কিমানকৈ ডেভেলপমেণ্ট হৈ আছে। তো তেওঁৰ এইটো এটা ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ হয়, বহুত গুৰুত্বপূৰ্ণই হয় এজন ষ্টেট ডিষ্ট্ৰিক্ট কালেক্টৰ। আমাৰ CM, DM, PM, তাৰপিছত CM, তাৰপিছত আমি DM বুলি ক'ব পাৰোঁ। আৰু এইটো DMে হয় একচুৱেলি, ডিষ্ট্ৰিক্ট কালেক্টৰে হয় DM। চ' তেওঁৰ যিমানখিনি মেজৰ ফাংচন আছিলে, এইখিনি আমি যথেষ্ট ভালকৈ এইখিনি আলোচনা কৰা হ'ল, যে ৰুৰেল ডেভেলপমেণ্টৰ পৰা লৈ লোকেল ছেল্ফ গভৰ্ণমেণ্ট, তাৰপিছত
প্ৰিপাৰেশ্যন অফ ডেভেলপমেণ্ট প্লেন, ইনফৰমেশ্যন টেকন'লজি, তাৰপিছত এই গোটেই বস্তুবোৰ তেওঁহে মেনেজ কৰা হয়। এইখিনি যে ইয়ালৈকেই যে তেওঁ চাই আছে সেইটো নহয়, আমি এইটো আৰু এটা পইণ্ট চাব পাৰোঁ, যেনে ডায়েষ্টাৰ মেনেজমেণ্ট। এইখিনিও তেওঁহে এনভাইৰনমেণ্টেলি এইখিনি তেওঁহে লুক আফটাৰ কৰি আছে, যে কেতিয়াবা কোনটো ষ্টেপ আমি কোনটোৰ কাৰণে ল'ব লগা হয়। হঠাৎকৈ আমাৰ ষ্টেটত, আমাৰ ডিষ্ট্ৰিক্টত কিবা এটা বিপদ আহি যায় বা কিবা এটা প্ৰাকৃতিক দুৰ্যোগ আহি যাব পাৰে, তেতিয়াহে এই ডিষ্ট্ৰিক্ট কালেক্টৰে হয় যে তেওঁ এইখিনি গোটেইবোৰ তেওঁ মেনেজ কৰে আৰু কণ্ট্ৰল কৰে আমাক এই বিপদৰ পৰা যোনটো আমি ষ্টেপ লগা হয়। এইটো ডিষ্ট্ৰিক্ট কালেক্টৰৰ জৰিয়তেই নতুন কিবা আঁচনি হওক বা নতুন কিবা এটা ষ্টেপৰ জৰিয়তে আমি এই বিপদটোৰ পৰা পাৰ হৈ যাওঁ। এইখিনি তেওঁ কৰিব পাৰে, বিকজ তেওঁৰ ইমানে তেওঁৰ ফাংচন আৰু তেওঁৰ পাৱাৰ আছে যে এইখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁ এইখিনি ল'ব পাৰে। চ' এইখিনি কৰাৰ কাৰণে আমাৰ মানৱ সমাজত বা মানৱ সম্পদৰ যথেষ্ট বিকাশো হৈছে, যথেষ্ট তেওঁলোকে এটা বিপদৰ পৰা উদ্ধাৰ পাই যায় সেইটো সময়তে। কিছুমান ক্ষেত্ৰত পৌৰসভাৰ ক্ষেত্ৰতো তেওঁ কোনো যিবোৰ নিজৰ বাজেট প্ৰস্তুত কৰিবলৈ দিয়ে বা কৰ নিৰ্ধাৰণ সংগ্ৰহ কৰিবলৈ, এইবোৰ বস্তুটো তেওঁৰ এইবোৰ সংগ্ৰহ কৰিবলৈও তেওঁৰ ক্ষমতা যথেষ্ট আছে। চ' এইখিনি বস্তুত যদি তেওঁৰ কোনো বিনা অনুমতিত কোনো লোকেও এই পৌৰসভা অঞ্চলৰ ভিতৰৰ পৰা এইবোৰ যেনে ঘৰ দুৱাৰ নিৰ্মাণ, পৰিৱৰ্তন বা পৰিদৰ্শন, এইবোৰ একোৱেই মানে তেওঁলোকে এইবোৰ কৰিব নোৱাৰিব। চ' ডিষ্ট্ৰিক্ট কালেক্টৰৰ যি দায়িত্ব আছে, এই দায়িত্বৰ লগত সমাজৰ এটা বিকাশ লগত সমন্বয়ৰ নিচিনা পেৰালাল হৈ গৈ আছে। চ' ছ'চিয়েল যোনটো সামাজিক যি ৱেলফেয়াৰ হয়, কল্যাণ হয়, সামাজিক কল্যাণ, এই ক্ষেত্ৰত যথেষ্ট ডিষ্ট্ৰিক্ট কালেক্টৰৰ অৱদান আছে। তেওঁৰ জৰিয়তেহে এই গোটেইবোৰ হয়। আৰু স্থানীয় যোনটো চৰকাৰ হয়, স্থানীয় চৰকাৰৰো তেওঁৰ লগত এটা সমন্বয়তা আছে, যোনটো সমন্বয় সৃষ্টিৰ এই সমন্বয়তাৰ জৰিয়তে গোটেই বস্তুবোৰ তেওঁ তেওঁ মানে নিজৰ যোনটো পাৱাৰ আছে, এই পাৱাৰখিনি তেওঁ পূৰা এইখিনি জেনেৰেল পাব্লিকৰ কাৰণে সুবিধাকে পূৰা এইখিনি দিয়ে, আৰু যাতে সমাজত ৰুল বা ৰেগুলেশ্যন এইবোৰৰ কেতিয়াবা যদি সমাজত কোনো প্ৰব্লেম হয়, কিবা হয়, যাতে এই ৰুলছ বা ৰেগুলেশ্যনৰ জৰিয়তে এই সময়টো পাৰ হৈ যায়, আৰু সমাজত যাতে শান্তি আৰু সম্প্ৰীতিৰে এই গোটেই বস্তুবোৰ চলি যায়। চ' তেওঁহে অনলি যিবিলাক লোকেল পাব্লিক হয়, পাব্লিকৰ লগত যোনটো আপাৰ অফিচিয়েলছ বা আপাৰৰ আমাৰ ষ্টেট লেভেলৰ যিবোৰ পাৰ্মিশ্যন বা কিবা ল'ব লগা হয়, কি আমি পাওঁ নেপাওঁ, এইখিনি বস্তু চব গোটেই তেওঁৰ জৰিয়তে আমি পাবলৈ পাওঁ। তাৰপিছত ল'ৰ ক্ষেত্ৰতো তেওঁৰ যথেষ্ট এণ্ড অৰ্ডাৰৰ ক্ষেত্ৰতো তেওঁৰ যথেষ্ট অৱদান আছে। নতুন যদি কিবা এপ্লাই কৰা হয়, বা ছাপ'জ কিছুমান আমাৰ আৰ্টিকুলবিলাকত কিছুমান এৰিয়াৰ থ্ৰুতেও কিছুমান কেতিয়াবা চেঞ্জ হয়, এইটো এৰিয়াৰ জৰিয়তে এইটো কিছুমান আদিবাসী ক্ষেত্ৰতো কিছুমান লজ বা চেঞ্জেছ হয়, এইবোৰৰ ক্ষেত্ৰতো ডিষ্ট্ৰিক্ট কালেক্টৰেই ইম্পৰ্টেঞ্চ হয় বেছি। তেওঁৰ পাৰ্মিশ্যনৰ বিনা এইখিনি আমি কৰিব নোৱাৰিম। আৰু যিবোৰ সমাজত হ'ব, এইখিনিৰ কাৰণেও যথেষ্ট সমাজত তেওঁ কল্যাণ বা জনকল্যাণমূলক ব্যৱস্থা এই ডিষ্ট্ৰিক্ট কালেক্টৰৰ জৰিয়তে হৈ আছে।
চ' আমি আজি এইখিনি আলোচনা কৰিলোঁ। জিলা সংগ্ৰহক যথেষ্ট এটা অৱদান আছে ডিষ্ট্ৰিক্ট কালেক্টৰৰ এই আমাৰ যি ডিষ্ট্ৰিক্টৰ মাজত তেওঁ যথেষ্টখিনি আমাক সমাজত হেল্প কৰি দিব পাৰে বা সমাজৰ উন্নতৰ কাৰণেও যথেষ্টখিনি অগ্ৰগতিও হৈ আছে। চ' এইখিনি আমি আলোচনা কৰিলোঁ আজি। নেক্সট আমি নেক্সটৰ চেপ্টাৰবিলাক আলোচনা কৰিম। এইখিনি কৈ আমি আজি মোৰ ক্লাছটো সমাপ্ত কৰিছোঁ। নমস্কাৰ।